তলৰ খাপৰ নেতাৰ পৰা ওপৰৰ খাপৰ নেতালৈ তেওঁলোকৰ যিবিলাক নৈতিক স্খলন হবলৈ ধৰিছে, সেইকাৰণে আজি আমি এই সংবাদমেলখন আহ্বান কৰিছো। আৰু এই সংবাদমেলতে আমি আপোনালোকক জনাও যে এই অলপতে হৈ যোৱা আমাৰ লোকসভা নিৰ্বাচনৰ পৰাই আমাৰ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ অন্তৰ্গত আমাৰ দৰঙীপাৰা, বৰ্তমান আমাৰ পশ্চিম নলবাৰীৰ অন্তৰ্গত দৰঙীপাৰা দুৱাৰকাঠা পঞ্চায়তৰ বাসিন্দা, তেওঁ বৰ্তমান টিহু মানে আমাৰ এই মণ্ডলৰ সভাপতি বিজেপিৰ শৈলেন্দ্ৰ কুমাৰ কলিতা ডাঙৰীয়াই তেওঁ মহিলাৰ অসৎ ইংগিতেৰে ইতিমধ্যে সংবাদ মহলত শীৰ্ষস্থান দখল কৰিছে। কাৰণ যদি মহিলাই যদি এই দলটোত বিজেপি দলত তেওঁলোকে যদি নিৰাপত্তাহীন হৈ পৰে আগন্তুক দিনত, তেনেহলে তেওঁলোকে নীতি আদৰ্শৰ কথা কোৱা এই বিজেপি চৰকাৰৰ মহিলাই আগন্তুক দিনত কিদৰে আগবাঢ়িব তেওঁলোকৰ দলীয় কাম কাজত। আৰু আমি তেওঁলোকক এই কাণ্ডৰ বাবে, এই সভাপতিৰ এই কাণ্ডৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা। আৰু আগন্তুক আমি নিৰ্বাচনত আমি ৰাইজকো আহ্বান জনাইছো, তেখেতসকলে স্বচ্ছতা আৰু নিকাৰ কথা কোৱা এই বিজেপি গভৰ্ণমেণ্টৰ মানে চৰকাৰৰ এই তেওঁলোকৰ নেতা পালি নেতাসকলৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণেৰে তেওঁলোকৰ স্বচ্ছতা আৰু নিকাৰ প্ৰতি তেওঁলোকে সন্মান জনাব বুলি মই আশা ৰাখি মই বক্তব্যলৈ আমাৰ জিলা সাধাৰণ সম্পাদক কংগ্ৰেছ কমিটিৰ চলেমান আলী ডাঙৰীয়াক মই আগবঢ়াই দিছো। বহু ব্যস্ত ইতিমধ্যে পঞ্চায়তৰ গণতন্ত্ৰ বাজি উঠিছে, কাজে কামে আমি লাগি আছো, তৎসত্ত্বেও দৌৰি আহিবলগীয়া হৈছে। আজি আমি দলবিলাক ৰাজনৈতিক দলসমূহ যথেষ্ট লজ্জিত হৈছো। ভাৰতীয় জনতা পাৰ্টিও এটা ৰাজনৈতিক দল, আমাৰ দলো এটা ৰাজনৈতিক দল। আজি ফেচবুক অন্যান্য সংবাদ মাধ্যমত বিয়পি পৰিছে আজি ভাৰতীয় জনতা পাৰ্টিৰ বৰক্ষেত্ৰী মণ্ডলৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শৈলেন্দ্ৰ কলিতাৰ যিখিনি কুকাণ্ড, আজি স্ত্ৰী নাৰী সমাজৰ শালীনতাত আজি আঘাত, গভীৰ মিঠা টোপনি আৰু টোপনিত আজি নাৰীক অশালীন প্ৰস্তাৱ, অশালীন আচৰণে আমাকো লজ্জিত কৰিছে। যি বিজেপি দলে নাৰীসকলৰ বহুত কথা কয়, নাৰীসকলৰ বিকাশৰ কথা কয়, নাৰীসকলৰ উন্নয়নৰ কথা কয়, আৰু সেই মহিলাসকলৰ প্ৰতি যি এটা শালীনতা হানি কৰিছে সভাপতিয়ে, দলৰ সভাপতিয়ে গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত আমাৰ নাৰী সমাজ, চাহে কংগ্ৰেছৰে হওক চাহে ভাৰতীয় জনতা পাৰ্টিৰে হওক, আজি মুকলিভাৱে দলৰ বিভিন্ন দিশত আগবাঢ়ি আহিছিল। আৰু আজি নাৰীসকলৰ যি স্বাধীনতা অসৎ প্ৰক্ৰিয়াৰে, অসৎ মন্তব্যৰে আজি ভীতিগ্ৰস্ত কৰি তুলিছে। সমাজ চাহে কংগ্ৰেছৰে হওক চাহে ভাৰতীয় জনতা পাৰ্টিৰে হওক, আজি মুকলিভাৱে দলৰ বিভিন্ন দিশত আগবাঢ়ি আহিছিল। আৰু আজি নাৰীসকলৰ যি স্বাধীনতা অসৎ প্ৰক্ৰিয়াৰে, অসৎ মন্তব্যৰে আজি ভীতিগ্ৰস্ত কৰি তুলিছে। যি বিজেপি দলে নাৰী সমাজৰ বিকাশৰ কথা কয়, সবলীকৰণৰ কথা কয়, সাত্বিকতাৰ কথা কয়, নৈতিকতাৰ কথা কয়, আজি বিজেপি দলৰ এই তৃণমূল পৰ্যায়ৰ নেতা, প্ৰধান নেতা, দলৰ সভাপতি, দলৰ কাণ্ডাৰী শৈলেন্দ্ৰ কলিতাই নিজৰ সমাজৰে অগ্নিস্বৰূপ কেনেধৰণৰ শালীনতাৰে ইংগিত দিছে আজি সকলে জানিছে। আৰু আমি আমাৰ দলৰ মজিয়াৰ পৰা, দলৰ ফালৰ পৰা আমি গৰিহণা জনাইছোঁ।
আৰু অতি সোনকালে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।